ৰাজপথত গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ আদৰ্শেৰে আজি জনতাৰ বাবে ওলাই আহিছে গৰিমা। আৰ্তজনক মৰমৰ এষাৰি মাত, হেঁপাহৰ এখনি হাত আগবঢ়াই দিব বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে। যিয়ে যেনেকৈ পাৰে তেনেকৈ হিয়া উজাৰি আগবঢ়াই দিছে গৰিমা শইকীয়া গাৰ্গক। উজনি অসমৰ বান বিধ্বস্ত অঞ্চলৰ ৰাইজৰ বাবে দেওবাৰে এইদৰেই ৰাজপথলৈ ওলাই আহিল শতাধিক সাংস্কৃতিক কৰ্মী, যি বাট জনতাৰ শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গে দেখুৱাই থৈ গৈছিল। সেই বাটেৰেই আজি এইসকল শিল্পী কলাকুশলীয়ে আগবাঢ়ি ওলাই আহিছে ৰাজপথলৈ। বানত সকলো হেৰুৱাই সৰ্বশান্ত হোৱা অসহায়জনক সহায়ৰ বাবে আজি দোকানে দোকানে বান সাহায্য সংগ্ৰহ কৰিছে গৰিমা শইকীয়া গাৰ্গে। তেওঁলোকে যেনেদৰে বিশ্বাস কৰিছিল যে শিল্পী কলাকুশলী সদায় ৰাইজেই স্বীকৃতি দিয়ে, ৰাইজেই পৰিচয় দিয়ে, গতিকে এনেকুৱা দুৰ্যোগৰ সময়ত আমি সকলো একত্ৰিত হৈ আগবাঢ়িলেহে আমি বিপদসংকুল সময়বোৰ অতিক্ৰম কৰিব পাৰিম। গতিকে সেই আদৰ্শ, সেই বিশ্বাস লৈ আমি ওলাই আহিছোঁ। 2, 3, 4 আমি ৰাজপথত আমি সাহায্য সংগ্ৰহ কৰিম আৰু তাৰপিছত আমি 8, 9 আমি বহুকেইটা সংস্থা একেলগে আছোঁ। অহা 8, 9 আৰু 10 তাৰিখে 9, 10, 11 তাৰিখে 8 তাৰিখে আমি ইয়াৰ পৰা ৰাওনা হ'ম। 9, 10, 11 তাৰিখে আমি তাত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিম। গৰিমা শইকীয়া গাৰ্গক সহযোগ কৰিছে জয়ন্ত হাজৰিকাৰ পত্নী মনীষা হাজৰিকায়ো। একেদৰে অভিনেতা যতীন বৰা, কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ, দীক্ষু শৰ্মা, ৰাজা বৰুৱা আদিও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। যি নহওক, আমি আজি সকলো ৰাইজৰ লগত একেলগে ওলাইছোঁ। এই যাত্ৰা অব্যাহত থাকক বুলি পেলাই মই ভাবোঁ আৰু এই জয়ন্ত হাজৰিকা, জুবিন আৰু যুগে যুগে যত সুৰৰ মানুহ, সেই সুৰ বাহিনী জয়ন্ত হাজৰিকা তেনেকৈ কৈছিলে যে ইয়াৰ কোনো ট্ৰাষ্ট হ'ব নোৱাৰে, ন্যাস হ'ব নোৱাৰে, কাৰণ যুগে যুগে যত সুৰৰ মানুহ আহিব সেয়াই আমাৰ সুৰ বাহিনী। জুবিন গাৰ্গ আৰু জয়ন্ত হাজৰিকাৰ চিৰন্তন মানৱতাবাদী চিন্তা চেতনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ সুৰ বাহিনী, চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, গুৱাহাটী চিনে মিউজিচিয়ানছ এছ'চিয়েশ্যন, জুবিন ফেন ক্লাব আৰু সৰ্বভাৰতীয় চিকিৎসা সংস্থাৰ যৌথ উদ্যোগত গঢ় লৈ উঠিল এক ব্যাপক বান সাহায্য সংগ্ৰহ অভিযান। দেওবাৰে পুৱাই গুৱাহাটী মহানগৰীৰ বেলতলাৰ পৰা আৰম্ভ কৰা কাৰ্যসূচীত জয়ানগৰ 6 মাইল হৈ গণেশগুৰিলৈকে সংগ্ৰহ কৰা হয় বান সাহায্য। আৰু ৰাইজক যাতে যিখিনি অকণমান হ'লেও যাতে আমি সহায় কৰিব পাৰোঁ, জুবিনে যিটো আমাক মানৱক যিটো মৰম কৰিবলৈ শিকাই থৈ গৈছিলে, সেই আদৰ্শলৈ আমি ওলাই আহিছোঁ। ৰাইজৰ ভাল সহায় পাইছোঁ আজি, যদিও দেওবাৰ আজি, তথাপি আমি যিমানখিনি পাৰোঁ আমি গোটাবৰ কাৰণে ট্ৰাই কৰিছোঁ সকলো লগ লাগি। বান সাহায্য সংগ্ৰহৰ কাৰ্যসূচীত সংগ দিয়ে বহু কেইগৰাকী জ্যেষ্ঠ শিল্পীয়ে। এয়া জুবিন গাৰ্গৰ ঘনিষ্ঠ বাদ্যযন্ত্ৰী পাৰ্থপ্ৰতিম গোস্বামী। জুবিন গাৰ্গ যদিও নাই, তেওঁৰ আদৰ্শৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে শিল্পীগৰাকী। কথাটো বিৰাট ভাল লাগিছে, আমি আজি অলপ হ'লেও কিবা এটা সহায় ওলাই পাৰিছোঁ। কিন্তু চবতকৈ ভাল লগা কথাটো হ'ল কি, এইবাৰ মানে মানুহে যে কয় এজন মানুহে এটা ৰাস্তা দেখাই থৈ যায়, আৰু জুবিনে যিটো ৰাস্তা দেখাই থৈ গ'ল, আজি প্ৰত্যেকজন অসমীয়া মানুহৰ ভিতৰত সেই এটা আহিছে যে আমি সহায় কৰিব লাগে ইজনে সিজনক। আপোনালোকে গম পাইছে, ফিল্ম ফেটাৰ্নিটি, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ফেন ক্লাব, অভিনয়া আৰু গোটেই আৰ্টিষ্টখিনিয়ে মিলি আজিৰ এই বান সাহায্যৰ কাৰণে আমি গোটেইখিনি উঠাইছোঁ পইচা। ঠিক একেদৰেই সংগীত শিল্পী দিগন্ত ভাৰতী, বৰ্ণালী কলিতায়ো ৰাইজৰ বাবে ৰাজপথলৈ ওলাই এইদৰেই বান সাহায্য সংগ্ৰহ কৰে। বৰ্তমান অসমত সৰ্বাধিক প্ৰচলিত এটি গীত কেওফালে গুজৰি গুমৰি আহিলে ভান শীৰ্ষক গীতৰ ৰচক দিগন্ত ভাৰতীয়েও জুবিন গাৰ্গক সুঁৱৰি ক'লে এইদৰে। মই দেখিছিলোঁ সেই তেতিয়াই ধেমাজি, লখিমপুৰৰ বান বা নলবাৰী গোটেই গাঁৱৰ এৰিয়া মই দেখিছিলোঁ পলসে পুতি পেলোৱা। তাকে দেখি এই গানটো লিখিছিলোঁ তেতিয়াই। মোৰ সেই সময়ৰ মোৰ চন মনত আছেনে? 2001 নে 2 চনত লিখা এই গানটো। তেতিয়াই যি দেখিছিলোঁ তাকে লিখিছিলোঁ, আৰু যি লিখিছিলোঁ আজি আহি পেলাই সেইবিলাকে হৈ আছে যে তাত। আপোনাৰ গানৰ মতে চব একেই হৈ গৈছে। এনেই ইমান প্ৰাসংগিক হৈ আছে গানটো, যি হওক এনেকুৱা হ'ব নালাগে আচলতে।
অসমীয়া সংস্কৃতিৰ শিল্পীসকলৰ এই প্ৰচেষ্টাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে কলা কেৱল বিনোদনৰ বাবে নহয়, কলা হ'ল সমাজৰ সংকটকালত প্ৰতিবাদী আৰু সঞ্জীৱনী সুৰ। জুবিন গাৰ্গৰ দৰ্শন আৰু গৰিমা শইকীয়া গাৰ্গৰ এই সংবেদনশীল নেতৃত্বই আজিৰ এই দুৰ্যোগৰ দিনত উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে কঢ়িয়াই আনিছে আশা আৰু মৰমৰ এটি নতুন বাৰ্তা। গুৱাহাটীৰ ৰাজপথৰ পৰা ওলোৱা এই মানৱতাৰ সোঁতে এতিয়া প্ৰতিগৰাকী অসমীয়াক আপ্লুত কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতা, যতীন বৰাৰ সহযোগত প্ৰজ্ঞান দত্ত আৰু প্ৰাঞ্জিত চুতীয়া ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।